ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে মে মাহৰ 15 তাৰিখ আজি বাৰ হ'ব বন্ধুসকল শুক্ৰবাৰ আজি বন্ধুসকল সাবিত্ৰী পূজা সকলোকে সাবিত্ৰী পূজাৰ শুভেচ্ছা জনাইছোঁ তিথি হ'ব কৃষ্ণ কৰিদক্ষী তিথি আজি নক্ষত্ৰ হ'ব অৰ্চনী নক্ষত্ৰ তাৰ পিছতে ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব আয়ুষ্মান যোগ আজি বন্ধুসকল কৰণ হ'ব বনিষ্কৰণ আজি জন্ম ৰাশি হ'ব মেঘ ৰাশি তাৰ পিছতে বৃষ ৰাশি আৰম্ভ হ'ব আজি জন্মত মেঘ ৰাশি ক্ষত্ৰিয় বন মতান্তৰে বৈশ্যবন দেৱগণ মৰণত দুখ নাই আজি যোগিনী দক্ষিণত সূৰ্য উদয় হ'ব 4:42 সূৰ্যাস্ত সম হ'ব 5:58 ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে তুলা ৰাশি বৃশ্চিক ৰাশি কুম্ভ ৰাশি আৰু কন্যা ৰাশি আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে বিশেষকৈ আৰ্থিক অৱস্থা আপোনালোকৰ ভাল কৰিবলৈ হ'লে আপুনি সফল হ'বলৈ হ'লে তাৰ বাবে পৰিকল্পনা কৰাবলৈ চেষ্টা কৰক বা পৰিকল্পনা আপোনালোকে বনাব লাগিব তেতিয়া ভৱিষ্যতে বা ফিউচাৰত বিশেষকৈ লাভ আপোনালোকে অৰ্জন কৰিবলৈ সক্ষম হ'ব যুৱকসকলে বা যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ নিজৰ লাইফটোক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব আৰু সফল হ'ব পাৰে আজি ধৰ্মীয় কামত অলপ ৰুচি বাঢ়িব একে সময়তে কামৰ বোজা বেছি একেবাৰে ল'ব নালাগে গুৰুত্বপূৰ্ণ কামত প্ৰাধান্য দিয়ক বুলি কৈছে যিখিনি ইম্পৰ্টেণ্ট কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত আজি দিনটোত শুক্ৰবাৰৰ দিনটোত গুৰুত্ব দিয়ক বুলি কৈছে সৰু কথাবোৰ এৰাই চলিব লাগে ধৰি ৰাখিব নালাগে ধেমালিত সময় নষ্ট কৰিলে লোকচান হ'ব পাৰে গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে অলপ চিৰিয়াছলি কামখিনি কৰিব ভাল হ'ব কাৰোবাৰী কামত উন্নতি হ'ব ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ নতুন উপলব্ধি পাব কৰ্মক্ষেত্ৰত ভুল বুজাবুজি হ'ব নিদিব কমিছনৰ কামত ঠগ খোৱাৰ সম্ভাৱনা আছে গতিকে অলপ চকু মুদি কাকো বিশ্বাস নকৰিব ধীৰে স্থিৰে কামখিনি কৰিব পাৰ্টনাৰশ্বিপ আপোনালোকে স্থগিত ৰখাটো আজিৰ দিনটোত ভাল হ'ব যদি নতুনকৈ কৰিম বুলি ভাবিছে একে সময়তে এই সময়খিনিত ঘৰখনত বিয়া বা কোনো সজ্জাৰ পৰিকল্পনা হ'ব পাৰে উৎসৱৰ এটা পৰিৱেশ থাকিব প্ৰেমত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰি যোৱা বা আঘাতৰ আশংকা আছে গাড়ী মেচিন আদি সাৱধানে আপোনালোকে চলাওক বুলি কৈছে এই সময়খিনিত ভাবি চিন্তি পৰিকল্পনা কৰিলে লক্ষ্য পূৰণ হ'ব ধৰ্ম আধ্যাত্মিকতাই আত্মিক সুখ দিব যুৱকৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ পাব যুৱক যুৱতীসকলে কিছুমান ক্ষেত্ৰত আপোনালোকৰ হেমাহিৰ বাবে কিছুমান দামী বস্তু বেয়া হ'ব পাৰে হেৰুৱাব পাৰে জেদ খং বিপদৰ কাৰণ হ'ব পাৰে গতিকে তৰ্কৰ বাঢ়িব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দি চলিব লাগিব সম্প্ৰসাৰণৰ বাবে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত আধুনিক জ্ঞান লোৱাটো প্ৰয়োজন আছে যেতিয়া নতুন আধুনিক বা টেকন'লজি যিখিনি আপোনালোকে জ্ঞান ল'ব অৰ্জন কৰিব সময়ৰ লগত খাপ খুৱাই বা এডজাষ্ট হৈ যেতিয়া চলিব শিকিব ব্যৱসায়টো আগবাঢ়িব কৰ্মক্ষেত্ৰত আপুনি ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অভিজ্ঞ ব্যক্তিসকলৰ পৰা পৰামৰ্শ ল'ব কিবা এটা কামত কনফিউজন থাকিলে ডাউট থাকিলে অফিচত আভ্যন্তৰীণ যি ব্যৱস্থা এতিয়া সলনি নহ'ব বুলি কৈছে পৰিয়ালৰ সৈতে আলোচনাই সম্পৰ্কত আজি ঘনিষ্ঠতা আনিব বন্ধুৰ সৈতে কিছু লোকৰ গেট টুগেডাৰ সুখ দিব বুলি কৈছে কিন্তু দিনটো শেষত হ'লে অলপ বিপি বা ডায়েবেটিছ ৰোগীয়ে বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে অপ্ৰয়োজনীয় চাপবোৰ মানসিক চাপবোৰ এৰাই চলিব লাগে শুভ ৰং হ'ব বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 6 আজি ধ্যান ৰাখিব লাগিব সাৱধান হ'ব লাগিব দুটা ক্ষেত্ৰত বিনিয়োগ আৰু পাৰ্টনাৰশ্বিপত সাৱধান হওক ভাল হ'ব যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে সন্তান প্ৰাপ্তিৰ ইচ্ছুকক সুখকৰ মিল দিব পাৰে বুলি কৈছে এটা ইতিবাচক খবৰ ঘৰখনত আহিব পাৰে সামাজিক কামত আজি এই ৰাশিৰ জাতক জাতিকাসকলে যোগদান কৰিলে নতুন যোগাযোগ হ'ব বুলি কৈছে ধ্যান ৰাখিব লেনদেনৰ আগত শুভ চিন্তকৰ পৰামৰ্শ লওক ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মন দিব লাগে সৰু ভুল বুজাবুজিয়ে মিত্ৰ ভাই ভনীৰ সৈতে সম্পৰ্ক বেয়া কৰিব পাৰে গতিকে ধ্যান ৰাখিব আজি সকলো কামত নিজকে উপস্থিত ৰাখক সেয়া ব্যৱসায় হওক কৰ্মৰ ক্ষেত্ৰতে হওক লোকচানৰ ভয় আছে কিন্তু প্ৰতিযোগিতাত সফলতাৰ আপোনাৰ নিজৰে হ'ব কিন্তু তাৰ বাবে সময় যিখিনি দিব লাগে সেইখিনি দিব লাগিব চৰকাৰী কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলে অফিচত ৰাজনীতিৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি ব্যস্ততাৰ বাবে বিশেষকৈ পৰিয়ালক সময় দিব নোৱাৰিব পাৰে কিবা এটা কামৰ বাবে বিজি থকাৰ বাবে ঘৰখনক সময় দিব নোৱাৰিব পাৰে কিন্তু যিমান পাৰে সময় উলিয়াবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব বুলি কৈছে কিন্তু জীৱনসংগী ঘৰখনৰ বিশেষকৈ যিখিনি কাম কাজ চম্ভালিব পাৰিব
প্ৰাচন শক্তি মজবুত কৰি ৰাখিবলৈ পুষ্টিকৰ খাদ্য খাব লাগে বুলি কৈছে আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে। সামাজিক কামত সময় যাব কিছু লোকৰ, মান সন্মান বাঢ়িব, ভাগ্যৰ পৰিৱৰ্তে কৰ্মত বিশ্বাস ৰাখিলে শুভ ফল পাব বুলি কৈছে। ধ্যান ৰাখক, পিতা বা পিতৃতুল্য ব্যক্তিক কেতিয়াও আজিৰ দিনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলে অপমান নকৰিব। তেওঁলোকক বেয়া কথা বা বেয়া ব্যৱহাৰ কেতিয়াও নকৰিব, নহ'লে কিছু ক্ষেত্ৰত আপুনি দোষাৰোপ হ'ব পাৰে বুলি কৈছে। এটা বিষয় গভীৰকৈ জানিবলৈ গৈ মূল লক্ষ্যৰ পৰা আঁতৰি নাযাব, এই ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু চেষ্টা অব্যাহত ৰাখিব লাগিব, চেষ্টা বঢ়াব লাগিব। লেনদেনৰ ক্ষেত্ৰত সৰু ভুলেও কিন্তু লোকচান দিব পাৰে। আজি দূৰৰ পৰা বিশেষকৈ আপোনালোকৰ অৰ্ডাৰ পাব পাৰে ব্যৱসায়ীসকলে। কৰ্মচাৰীৰ লগত গুৰুত্বপূৰ্ণ কথা বতৰা হ'ব। সম্পৰ্কত বিশেষকৈ কৰ্মচাৰীসকলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আপোনালোকে বজাই ৰাখক, তেতিয়া কামখিনি আপোনালোকে কৰি যোৱাৰ ক্ষেত্ৰত সফল হ'ব। আজি প্ৰেম বা বৈবাহিক জীৱনত অহংকাৰৰ বাবে দাম্পত্য জীৱনত বা প্ৰেম জীৱনতে হওক সংঘাত হ'ব পাৰে। ইগ' ভাৱবোৰ মনৰ পৰা এৰাই চলিব লাগে, নম্ৰ হ'ব লাগে। বিবাহ বহিৰ্ভূত সম্পৰ্ক বৰ্তমান সময়ত সমস্যা আনিব পাৰে। এই ধৰণৰ সম্পৰ্ক কিন্তু বহুত বেছি ভয়ানক কৰি তুলিব পাৰে, গতিকে ধ্যান ৰাখিব। কিন্তু শেষত মানসিক চাপ আৰু চিন্তাই স্বাস্থ্য বেয়া কৰিব পাৰে, গতিকে যোগ মেডিটেশ্যন কৰাৰ আপোনালোকে অভ্যাস গঢ়ি তোলক। নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে। সমস্যাৰ সমাধান পাব। আজিৰ দিনটোত বিশেষকৈ নিজৰ কামখিনি সজাই তুলি কামখিনি যদি ডিচিপ্লিনভাৱে সুন্দৰভাৱে পৰিপাটিকৈ যদি কৰিবৰ চেষ্টা কৰে, নিশ্চয়কৈ আপোনালোকে নিজৰ লক্ষ্যত নিজৰ টাৰ্গেটত উপনীত হ'ব পাৰিব। প্ৰভাৱশালী লোকৰ সৈতে নেটৱৰ্ক আপোনালোকৰ বাঢ়িব। আজি চৰকাৰী কামবোৰ যদি আধৰুৱা হৈছিল সেই কামখিনি হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান কষ্ট কৰিব লাগিব, ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে অধ্যয়ন কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে। অলপ ধ্যান ৰাখিব লাগিব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে। খৰখেদাকৈ সিদ্ধান্ত একেবাৰে নল'ব আজিৰ দিনটোত। বিনিয়োগ বা বিনিয়োগৰ আগতে সম্পূৰ্ণ তথ্য লোৱা আজি আপোনালোকৰ দায়িত্ব হ'ব বুলি কৈছে। তৎক্ষণাত বিনিয়োগ নকৰিব, তাৰ সকলো আপোনালোকৰ তথ্য বা ডিটেইলছখিনি আপোনালোকে লৈ ল'ব, ভাল হ'ব। এই সময়খিনিত কিন্তু ট্ৰেফিক নিয়ম আপোনালোকে মানি চলক। কাগজ পাতি হওক, হেলমেট হওক, যিখিনি আপোনালোকৰ ট্ৰেফিক নিয়ম আছে সেইখিনি আপোনালোকে ফ'ল' কৰিব। আইনী সমস্যা হ'ব পাৰে নহ'লে, গতিকে ধ্যান ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগৰ যি সময়খিনি অৱস্থা সুন্দৰভাৱে পাৰ হ'ব। মাৰ্কেটিং আপোনালোকৰ যিখিনি আপোনালোকৰ কাষ্টমাৰ যিখিনি আপোনালোকৰ আদান প্ৰদান সেইখিনি সুন্দৰভাৱে থাকিব দিনটোৰ প্ৰথম ভাগত। প্ৰপাৰ্টি ডিলত কাগজ সাৱধানে আপোনালোকে চাই ল'ব কিন্তু আজি মনত ৰাখিব। চৰকাৰী চাকৰিত থকাসকলৰ বৰ্তমান সময়ত ধৈৰ্য বজাই ৰাখি কাম কৰিব লাগে। পদোন্নতিৰ সুযোগ। বৈবাহিক জীৱনটো দিনটোৰ প্ৰথম ভাগৰ পৰা সুখকৰ হ'ব। ডাঙৰ জ্যেষ্ঠ লোকসকলৰ পৰা আশীৰ্বাদ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত ইউৰিন পেটৰ সমস্যাত কেতিয়াও আপোনালোকে অসাৱধান নহ'ব, গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। আজি পুৰণি সমস্যাৰ শেষ হ'ব, ইতিবাচকতা থাকিব। ৰাজনৈতিক আৰু সামাজিক যি প্ৰভাৱ আপোনালোকৰ বাঢ়িব বুলি কৈছে। সন্তানৰ সমস্যা সমাধানত সময় দিব। দেখুৱাবলৈ গৈ নিজৰ লোকচান নকৰিব। যুৱক যুৱতীসকলে সময়ৰ লগত সলনি হ'ব লাগিব। গুৰুত্বপূৰ্ণ বস্তু হেৰুৱাৰ ভয় আছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ মধ্যভাগৰ পৰাই যোগাযোগ মজবুত কৰক। লাভজনক পৰিস্থিতি আছে আজি কিন্তু, গতিকে প্লেনিং কৰি কাম কৰক। নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰাৰ বাবেও আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাল সময়, ভাল দিন বুলি কৈছে। বৰ্তমান চাকৰিয়ালসকলে বা বিভিন্ন কৰ্মৰ লগত জড়িত যিসকল লোক আছে, অলপ সজাগ হৈ কাম কৰিব লাগিব। এক্টিভ হৈ সক্ৰিয় হৈ কাম কৰিব লাগিব। অলপ মিষ্টেক হ'লে নিজৰে লোকচান হ'ব পাৰে, আনৰ ক্ষতি হ'ব পাৰে। কাৰোবাক কথা কওঁতে বহুত বেছি ভাবি চিন্তি কওক বুলি কৈছে। পৰিয়ালৰ সৈতে ফুৰিবলৈ সময় উলিয়াব লাগে আজি। লাইফ পাৰ্টনাৰৰ অনুভূতি সন্মান কৰক বুলি কৈছে। স্বাস্থ্য ভালে হ'ব দিনটো শেষৰ অৰ্ধলৈ। মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিব। ধ্যান প্ৰাণায়াম আপোনালোকে অভ্যাস গঢ়ি তোলক, ভাল হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী, ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি। আজি ব্যক্তিগত
পাৰিবাৰিক ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰতে হওক নতুন তথ্য লোৱাত গুৰুত্ব দিয়ক। আজি ব্যক্তিত্ব আৰু দিনচৰ্যা বিশেষকৈ সলনি কৰাৰ চেষ্টাৰ ভাল ফল পাব পাৰে। ধ্যান ৰাখিব লাগিব। অভাৱগ্ৰস্ত আত্মীয়ক সহায় কৰিব লাগিব পাৰে। কোনো ব্যক্তি যদি আপোনালোকৰ সমস্যাত পৰিছে, বিপদত পৰিছে, পৰিয়ালৰ কোনো লোক, তেন্তে আত্মীয় বিশেষকৈ আপোনালোকে সাধ্য অনুসৰি সহায় কৰিবলগীয়া হ'ব পাৰে। বাজেটো চাব, নিজৰ মান সন্মান আপোনালোকে ৰক্ষা কৰি চলিব লাগিব আজিৰ দিনটোত। আজি পৰিকল্পনাৰে আধৰুৱা কামবোৰ শেষ কৰাৰ বাবে চেষ্টা কৰিব লাগে। যুৱক যুৱতীসকলে আৰু কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফল হ'ব পাৰিব। সমস্যা থাকিলেও আজিৰ দিনটোত বুজাবুজিৰে সেই সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰক বা সেইখিনিৰ বাবে কেনেকৈ সলিউশ্যন উলিয়াব তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। বিনিয়োগৰ বাবে সময় অনুকূল নহয়, কিন্তু মনত ৰাখিব প্ৰপাৰ্টিৰ দিন আপোনালোকৰ প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে বুলি কৈছে। ধ্যান ৰাখিব। পাৰিবাৰিক দায়িত্ব ভালকৈ পালন কৰিব পাৰিব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। ঘৰখনত এক সুখৰ পৰিৱেশ বিৰাজ কৰিব। এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। চকুৰ সমস্যা থাকিলে লগে লগে চিকিৎসা লোৱাটো আপোনালোকৰ প্ৰয়োজন আছে। ডক্টৰৰ পৰামৰ্শ লওক, আই চেকআপ কৰক, ভাল হ'ব। আজি দিনৰ আৰম্ভণিতে নিৰাশাৰ আহিলেও সাহসেৰে মোকাবিলা কৰিলে নিশ্চয়কৈ আপুনি সফল হ'ব বুলি কৈছে। অৰ্থাৎ মনত কিছুমান নিৰাশাজনক এটা মন থাকিব পাৰে, অনুভূতি আপোনালোকৰ মনলৈ আহিবলৈ নিদিব। সাহসেৰে আপোনালোকে সমস্যাখিনি বা কামখিনি কৰিবৰ বাবে চেষ্টা কৰক। সকলো লাহে লাহে ঠিক হ'ব। যিসকলৰ আইনী সমস্যা চলিছে ইতিবাচক ফল পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি মনত ৰাখিব, দায়িত্ব পালনৰ ক্ষেত্ৰত গাফিলতি একেবাৰে নকৰিব। আপোনাৰ যদি দায়িত্ব আছে, কিছুমান যদি কামৰ আপোনালোকে লিড লৈ আছে, তেন্তে সেইখিনি ক্ষেত্ৰত কেতিয়াও আপোনালোকে হেমাহি নকৰিব, গাফিলতি নকৰিব। বেছি ভাবিলে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। অভাৰ কনফিডেন্সো খৰচ আপোনালোকৰ হ'ব পাৰে। ঋণ আজিৰ দিনটোত ভুলতো নল'ব, মনত ৰাখিব। কথা দিলে কথা ৰাখিবৰ বাবে চেষ্টা কৰক। কাৰোবাৰ যদি কথা দিয়ে, কাৰোবাক যদি প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব বুলি কৈছে। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা কামৰ বোজা বাঢ়িব, লগতে কৈছে যে আয়ো বাঢ়িব। কামৰ বোজা যেতিয়া বাঢ়িব আপোনালোকৰ ইনকামো বাঢ়িব। সেই অনুসাৰে আপোনালোকে নিজকে ধৈৰ্য ধৰি কাম কৰিব লাগিব বুলি কৈছে। খৰখেদা নকৰিব। নতুন পৰিকল্পনাত কাম কৰাৰ এতিয়া লোকচানজনক হ'ব পাৰে কিছু ক্ষেত্ৰলৈ। চৰকাৰী চাকৰিত অতিৰিক্ত ডিউটি পৰিব পাৰে, অভাৰ টাইম কৰিবলগীয়াও পৰিস্থিতি আহিব পাৰে বুলি কৈছে। ঘৰখনত শান্তি থাকিব। জীৱনসংগীৰ সহযোগে আপোনালোকক কিন্তু আজি আত্মবিশ্বাস বঢ়াব বা আত্মবিশ্বাস দিব। প্ৰেমত শুভ। স্বাস্থ্য ঠিকে থাকিব। দিনটো শেষত বতৰ সলনিৰ বাবে এলাৰ্জি হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। কিন্তু চকুৰ ৰোগে কিন্তু অলপ অশান্তি দিব পাৰে, সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। মোবাইল ফোন, কম্পিউটাৰ কমকৈ আপোনালোকে চোৱাৰ অভ্যাস গঢ়ি তোলক বা চশমা ব্যৱহাৰ কৰক। ডক্টৰৰ পৰামৰ্শ লৈ ভাল হ'ব। শুভ ৰং বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজি বিত্তীয় অৱস্থা উন্নত হ'ব। আজি এই সময়খিনিত কিন্তু কৈছে যে নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। আজি বন্ধুৰ সহায়ত দিনটো সুন্দৰভাৱে পাৰ হ'ব, মানসিক শান্তি পাব। যুৱক যুৱতীসকলে কষ্টৰ অনুৰূপ ফল পাব বুলি কৈছে। প্ৰপাৰ্টিৰ কামবোৰ সহজে হ'ব। ডাঙৰৰ মাৰ্গদৰ্শন আপোনালোকৰ থাকিব। মনত ৰাখিব লাগিব, গুৰুত্বপূৰ্ণ সিদ্ধান্ত সহজ হৈ থাকিব বুলি কৈছে। আজি সহজে ল'ব পাৰিব। খৰখেদাই কামবোৰ নষ্ট কৰিব পাৰে। আপোনালোকৰ যি শক্তি, আপোনালোকৰ যি কৰিব পৰা যি ক্ষমতা, ইতিবাচক কামত লগাওক। আৰ্থিক বিষয়ত সজাগ হোৱাটো প্ৰয়োজন আছে। কিন্তু ব্যৱসায় দৃষ্টিকোণৰ পৰা কম্পিউটাৰ মিডিয়াৰ ব্যৱসায়ত সুযোগ মিলিব। মাটিৰ বিনিয়োগৰ পৰিকল্পনা সফল হ'ব। কিছু লোকৰ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ কেতিয়াও অৱজ্ঞা আজিৰ দিনটোত নকৰিব, ইগন'ৰ কেতিয়াও নকৰিব। ভাল পৰামৰ্শ দিলে সেইখিনি ল'ব। সেইখিনি ক্ষেত্ৰত যদি আপুনি ইগন'ৰ কৰে, সেইখিনি বিপদ মাতিব পাৰে বুলি কৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ সৈতে সৰু সৰু কাজিয়া হ'ব পাৰে, কিন্তু সোনকালেও সেইখিনি শেষ হ'ব বুলি কৈছে। প্ৰেমত নিৰাশা কিছু থাকিব, হতাশ থাকিব। প্ৰদূষণ আৰু বতৰৰ পৰা বাচি থাকক। আজি ভিৰ কৰা ঠাইলৈ একেবাৰে আপোনালোকে নাযাব। আজি বিত্তীয় অৱস্থা উন্নত হ'ব। আয় ব্যয়ত সন্তুলন আপোনালোকৰ থাকিব। পৈতৃক সম্পত্তিৰ বিবাদ মিলা প্ৰীতিৰে সমাধান কৰিলে ভাল হ'ব। যদি পৈতৃক সম্পত্তিক লৈ পেলাই কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, ভুল বুজাবুজি হৈছে, সেইখিনি মিলা প্ৰীতিৰে আলোচনাৰ মাধ্যমেৰে সমাধান কৰক। ডাঙৰৰ সহায় লওক, ভাল হ'ব। অলপ মনত ৰাখিব, কিছু ক্ষেত্ৰত ধন লগোৱাৰ আগতে বা বিনিয়োগ কৰাৰ আগতে বাজেট চাব বা খৰচ কৰাৰ আগতেও চাব। গুৰুত্বপূৰ্ণ নথিপত্ৰ নিজে নিজৰ লগত ৰাখিব, আনৰ ওপৰত এৰি নিদিব। লেনদেন সোনকালে আপোনালোকে মীমাংসা কৰক। যদি কিছুমান সমস্যা হৈছে সেইখিনি আজিয়ে সমাধান কৰক বুলি কৈছে।
যদি দীঘলীয়া হয় সেই দীঘলীয়াই কিন্তু আপোনালোকৰ বাবে বিপদ মাতিব পাৰে। ব্যৱসায়িক সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিবলৈ আজি ভাল সময় বুলি কৈছে। গতিকে অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। মাৰ্কেটিং ফিল্ডৰ লোকে টাৰ্গেট পূৰণ কৰিব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন লোকৰ সৈতে বা জ্যেষ্ঠ লোকৰ সৈতে সম্পৰ্ক মজবুত কৰি ৰখাটো প্ৰয়োজন আছে। আজি পাৰিবাৰিক দায়িত্ব ভালকৈ পালন কৰিবলৈ সক্ষম হ'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। ঘৰখনত সুখৰ পৰিৱেশ থাকিব। প্ৰেমত ঘনিষ্ঠতা দিনটো শেষৰ দৰলৈ বাঢ়িব, কিন্তু প্ৰথম ভাগত নিৰাশাৰ এটা পৰিস্থিতি থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ দৰৰ সময়খিনিও বা আপোনালোকৰ উত্তম দেখা পোৱা গৈছে। খাদ্য আৰু দিনচৰ্যাৰ বিশেষকৈ সজাই ৰাখক, ব্যায়াম কৰক আৰু নিয়মিতভাৱে পানী খাওক। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে আপোনালোকে প্ৰথমতে আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ এটা লাইকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰে। ধন্যবাদ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনোইচ্ছাবোৰ পূৰণ হওক। এইবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আপোনালোকে দিনটো বহুত বেছি কষ্ট কৰি আগবাঢ়িব বুলি কৈছে, অৰ্থাৎ কষ্টৰ অৱস্থা থাকিব, কিন্তু তাৰ ফলো আপোনালোকে পাব। বিত্তীয় যি পৰিকল্পনা, টকা পইচাৰ যি ধৰণৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ সময় আপোনালোকে দিব লাগিব। কিছু গুৰুত্বপূৰ্ণ উপলব্ধিও পাব আৰু সজোৱাৰ প্লেনটো আপোনালোকে নিজে গঢ়ি তুলিব লাগিব। কেনেকৈ ক'ত কেনেকৈ ইনভেষ্ট কৰিব, কেনেকৈ আগবাঢ়িব, কেনেধৰণৰ পদক্ষেপ ল'লে আপুনি উপকৃত হ'ব, সেইখিনি কিন্তু নিজে সজাই আপোনালোকে আগবাঢ়িব লাগিব। কেতিয়াবা জেঠ বা আপোনালোকৰ খৰখেদাই ক্ষতিকাৰক হ'ব পাৰে। গতিকে জেঠ ভাৱবোৰ খৰখেদা কৰি যিকোনো কাম নকৰিব। সময়ৰ লগত নিজকে সলনি কৰাটো প্ৰয়োজন আছে। সময়ৰ লগত নিজকে এডজাষ্ট হৈ চলিব পৰাটো প্ৰয়োজন। পুৰণি কথাত একেবাৰে লাগি থাকিব নালাগে কন্যা ৰাশিৰ জাতক জাতিকাসকলে। প্ৰেজেণ্টত গুৰুত্ব দিয়ক, বৰ্তমানত গুৰুত্ব দিয়ক, কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব। ঘৰখনৰ বা আপোনালোকৰ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে গুৰুত্ব দিয়ক। ওচৰ চুবুৰীয়াৰ সৈতে সৰু কথাত তৰ্কৰ হ'ব পাৰে কিছু লোকৰ। আজি যোগ্যতা আৰু সঠিক কামৰ বাবে নতুন বিশেষকৈ যোগাযোগ আপোনালোকৰ গঢ়ি তুলিব। ব্যৱসায় ক্ষেত্ৰত একে সময়তে নতুন চুক্তি পাব পাৰে, আৰ্থিক লাভ হ'ব। কৰ্মৰ ক্ষেত্ৰত বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতিষ্ঠা বাঢ়িব বুলি কৈছে। সোণৰূপৰ ব্যৱসায়ীসকলে বৰ্তমান সময়ত নিৰাশ হ'ব পাৰে। দাম্পত্য জীৱনত শান্তিপূৰ্ণ হ'ব। ঘৰখনত অনুশাসন আৰু সুখ থাকিব। প্ৰেমত কিন্তু অলপ সাৱধান হ'ব, বিচ্ছেদৰ অৱস্থা আহিব পাৰে। সৰু সৰু কথা বতৰাত যেতিয়া তৰ্ক পেচাল কৰিব, সন্দেহ কৰিব, সমস্যা হ'ব পাৰে। স্নায়ু গাঁঠি বিষৰ সমস্যা হ'ব পাৰে। খাদ্য আৰু বিশেষকৈ ব্যায়ামৰ ওপৰতো গুৰুত্ব দিয়ক। আজি এই সময়খিনিত কিন্তু কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। আজি আপোনালোকৰ পৰিয়ালৰ উন্নতিৰ বাবে পৰিয়ালৰ সৈতে ঘৰখনৰ মানুহখিনিৰ সৈতে ইতিবাচক আলোচনা কৰিলে ভাল ফল পাব। প্ৰিয় বন্ধুৰ সহায়ত বা নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব বা আপুনি নিজেও সহায় কৰি মনত শান্তি পাব বুলি কৈছে। নিবনুৱা যুৱক যুৱতীসকলে কিবা এটা ইতিবাচক ভাল খবৰ পাব পাৰে, অৰ্থাৎ ইতিবাচক খবৰ পাব পাৰে বুলি কৈছে। অতীতৰ নেতিবাচক কথা মনত আহি সম্পৰ্ক বেয়া কৰিব পাৰে আজিৰ দিনটোত, সেইখিনি আহিবলৈ নিদিব। আনৰ কথাত বিশেষকৈ হস্তক্ষেপ নকৰিব, তৰ্কৰ হ'ব পাৰে। নিজৰ কামত মন দিয়ক। নিজে নিজৰ কামখিনি কেনেকৈ উত্তম পদ্ধতিৰে কৰিব পাৰি, সফল হ'ব পাৰি, তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। ব্যৱসায় ক্ষেত্ৰত ফাইনেন্সৰ কামবোৰ সম্পূৰ্ণ হ'ব। গ্ৰহৰ স্থিতি ভাগ্য গ্ৰহাৰ অনুকূল বুলি কৈছে। মাৰ্কেটিঙৰ কামবোৰ সুচাৰুৰূপে হ'ব। চাকৰিয়ালসকলৰ বাবে শুভ খবৰ মিলিব পাৰে আজিৰ দিনটোত। ঘৰখনত সুখ শান্তি থাকিব। পৰিয়ালৰ সৈতে মনোৰঞ্জনত কিছু সময় কিছু লোকৰ যাব বুলি কৈছে। কিন্তু বৰ্তমান সময়ত কন্যা ৰাশিৰ যিসকল জাতক জাতিকা আছে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। কাহ বা ডিঙিৰ সমস্যাক অৱজ্ঞা নকৰিব, এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। লগে লগে চিকিৎসা লোৱাটো প্ৰয়োজন আছে যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। বেয়া লগ সংগৰ পৰা আঁতৰি থাকিব লাগে। বেয়া লগ সংগই কিন্তু আপোনালোকক বিপদে পৰিচালিত কৰিব পাৰে বা বিপদত পেলাব পাৰে, সমস্যাত পেলাব পাৰে। গতিকে তেনেধৰণৰ লোকৰ পৰা আপোনালোকে আঁতৰি থকাটো প্ৰয়োজন আছে। গতিকে এইখিনি ক্ষেত্ৰত কন্যা ৰাশিৰ যিসকল যুৱক যুৱতী আছে বা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিশ্চয়কৈ গুৰুত্ব দি চলিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী, জয় মা লক্ষ্মী, জয় মা লক্ষ্মী লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে তুলা ৰাশি। আজি পৰিস্থিতি অনুযায়ী দিনৰ যিখিনি কাম আছে কাৰ্যখিনি সলনি কৰিলে নতুন দৃষ্টিভংগী পাব। পৰিস্থিতি অনুসৰি পৰিৱেশটো চাই ল'ব লাগিব। সুখকৰ খবৰ আহিব, ভাল খবৰ আহিব পাৰে। যুৱক যুৱতীসকলে বৰ্তমান নিজৰ সফলতাত বহুত বেছি আনন্দিত হ'ব। ধৰ্মীয় বা নিৰ্জন ঠাইত বিশেষকৈ কিছু সময় কটাওক। ধৰ্মীয় স্থানত আপোনালোকে কিছু সময় কটালে আধ্যাত্মিক শান্তি পাব, মনৰ শান্তি পাব। মনত থকা নিগেটিভ ভাৱবোৰ নাইকিয়া হ'ব। নিৰ্জন ঠাইত আপোনালোকে যদি বা আপোনালোকে এটা প্লেছত যদি বহি পেলাই
সকলোখিনি কথা বা নিজৰ লাইফৰ যিখিনি কথা আছে অনুতপ্ত কৰে, আপোনালোকে ফিল কৰে কেনেকৈ আগবাঢ়িব, কি ছিষ্টেম আপোনালোকে অৱলম্বন কৰিব, নিজৰ জীৱনটোক আগুৱাই নিবলৈ কেনেধৰণৰ পদক্ষেপ ল'ব, কিছু আপোনালোকে অকলশৰে সেইখিনি নিজে ভাবিবৰ বাবে চেষ্টা কৰক। কিছুমান প্ৰশ্নৰ উত্তৰ পাব বুলি কৈছে। প্ৰশ্নৰ কিছুমান উত্তৰ আপোনালোকে নিজে উলিয়াব পাৰিব। দিনৰ দ্বিতীয় ভাগত বিশেষকৈ মানসিক চাপবোৰ আহিব পাৰে, ধৈৰ্য ধৰিব। কিন্তু আজি তুলা ৰাশি জাতক জাতিকাসকলে পৰিয়ালৰ কামতো যোগদান দিয়াটো প্ৰয়োজন আছে। ধেমালিত সময় নষ্ট কৰিলে সুযোগ আপোনালোকৰ হেৰুৱাব পাৰে। এই ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ গুৰুত্ব দি চলিব লাগিব। আজিৰ দিনটোত বিশেষকৈ এই সময়খিনিত আপোনালোকৰ বিশেষকৈ মহিলাসকলৰ বাবে দিনটো উপলব্ধি দিন। নতুন তথ্য অভিজ্ঞতা পাব, ৰৈ থকা কামত গতি আহিব। পলিচি প্ৰপাৰ্টিত বিনিয়োগৰ বাবে আজি শুভৰ দিন বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকৰ যোগাযোগ আৰু মাৰ্কেটিঙৰ পৰা লাভান্বিত হ'ব। ধাৰ নকৰিব বেছিকৈ। এই সময়খিনিত কিন্তু কৈছে যে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক অগ্ৰাধিকাৰ দিব লাগে, গুৰুত্ব দিব লাগে, নিজৰ লাইফটোক গুৰুত্ব দিব লাগে। কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। বৰ্তমান বৈবাহিক জীৱনত জীৱনসংগী আৰু পৰিয়ালৰ বুজাবুজি ঘৰখনত এক সুচাৰু পৰিৱেশ এটা থাকিব, ভাল এটা পৰিৱেশ বাতাবৰণ দিব বুলি কৈছে। প্ৰেমত শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সন্তুলিত খাদ্য, যোগ ব্যায়াম কৰাৰ ইমিউনিটি আপোনালোকৰ বাঢ়িব, ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব আৰু এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে। ধৰ্মৰ আধ্যাত্মিকতাৰ বাবে সময় উলিয়াওক। ব্যক্তিগত কথাক লৈ পৰিয়ালত চাপ আহিব পাৰে, সেইখিনি আহিবলৈ নিদিব বেছি। আত্মচিন্তন কৰক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গাফিলতি একেবাৰে নকৰিব বুলি কৈছে। আজি ব্যৱসায়িক ক্ষেত্ৰত পৰিস্থিতি সাধাৰণ। নতুন পৰিকল্পনা এতিয়া লোকচান দিব পাৰে কিছু লোকৰ বাবে, গতিকে সাৱধান হ'ব। প্ৰপাৰ্টি ডিলত বেছি লাভৰ আশা নকৰিব। কাগজ ভালকৈ আজিৰ দিনটোত চাই চিতি ল'ব। কাগজ ভুল হ'লে, মিষ্টেক হ'লে আপোনালোকৰ লোকচান হ'ব পাৰে। প্ৰেমত আকৰ্ষণো বাঢ়িব দিনটোৰ শেষত। বতৰ অনুযায়ী আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক, ভাল হ'ব। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে, প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মহাদেৱে আপোনালোকৰ সকলোৱে ভালকৈ ৰাখক, আপোনালোকৰ মনত যিবোৰ পূৰণ কৰক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। ৰৈ থকা ইনকামৰ উৎসৱ পুনৰ আৰম্ভ হ'ব পাৰে। কিছুমান কামত যদি আপোনালোকৰ ইনকামৰ যিটো পথ বন্ধ হৈ আছিল, স্তব্ধ হৈ আছিল, ৰৈ আছিল, পেণ্ডিং হৈ আছিল, সেই কামেও আজি হয়তো গতি লাভ কৰিব পাৰে। গতিকে চেষ্টা কৰিব। প্ৰপাৰ্টি ঘৰুৱাৰ সামগ্ৰী কিনাত সময় যাব কিছু লোকৰ। সন্তানক মাৰ্গদৰ্শনেৰে মনোবল বাঢ়িব। তেওঁলোকক যেতিয়া ভাল পথবোৰ দিব, ইতিবাচক যেতিয়া কথা বতৰা সঁহাৰি দিব, তেওঁলোকে নিশ্চয়কৈ ভাল পথে ল'ব। গতিকে সদায় তেওঁলোকক এটা ভাল পথ দিবৰ বাবে চেষ্টা কৰিব লাগে। বিবাহিত লোকসকলে ধ্যান ৰাখিব। আজি কিন্তু মনত ৰাখিব লাগিব, কিছু ক্ষেত্ৰতো আৱেগত আহি গোপন কথা কাকো নক'ব। সেয়া দুখতে হওক বা খঙতে হওক বা ইম'শ্যনত, বেলেগ ইম'শ্যনতে আহি পেলাই হওক, কিন্তু আপোনালোকে কেতিয়াও গোপন যিখিনি কথা আছে লিক কৰিব নালাগে, লোকচান হ'ব পাৰে। নেতিবাচক লোকৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকক, বেয়া মানুহৰ পৰা আঁতৰি থাকক। বেয়া মানুহৰ লগ যেতিয়া ল'ব, সংগত যেতিয়া পৰিব, আপুনিও বেয়া হ'ব। যাত্ৰাত কিন্তু বস্তুৰ যত্ন লওক। যদি যাত্ৰা কৰে আজিৰ দিনটোত, ট্ৰেভেল কৰে, জাৰ্ণি কৰে, তেন্তে বস্তুৰ আপোনালোকে যত্ন লোৱাটো প্ৰয়োজন আছে বুলি কৈছে। আজি গুৰুত্বপূৰ্ণ কামবোৰ বিশেষকৈ সময়ত শেষ কৰাৰ বাবে চেষ্টা কৰক। এতিয়া অনুকূল সময় নহয়, কিন্তু উন্নতি লাহে লাহে আহিব। সময়ত শেষ কৰা হ'ব। অফিচত কৰ্মচাৰীসকলৰ বাবে বাজেটত কিছু কৰ্মৰ ক্ষেত্ৰত প্ৰজেক্টত সমস্যা হ'ব পাৰে। দাম্পত্য জীৱনত ঘনিষ্ঠতা বাঢ়িব। বন্ধুৰ সৈতে কিছু লোকে ফুৰিবলৈ যোৱাৰ প্লেনিং কৰিব পাৰে। অলপ সাৱধান হ'ব যাত্ৰা কৰোঁতে। স্বাস্থ্যৰ ক্ষেত্ৰত ঘৰখনৰ ডাঙৰ কোনো জ্যেষ্ঠ যদি লোক আছে, স্বাস্থ্যৰ সমস্যাক অৱজ্ঞা নকৰিব। ৰৈ থকা ধন আজিৰ দিনটোত পাব পাৰে। যি পৰিকল্পনা কৰি আহিছিল সেইবোৰ কাৰ্যকৰী কৰাৰ সময় বুলি কৈছে আজিৰ দিনটোত। ধাৰ বা আপোনালোকৰ ৰৈ থকা ধন কিছু আপোনালোকৰ ঘূৰি আহিব পাৰে বুলি কৈছে। ৰাজনৈতিক যোগাযোগে কিছু লোকক লাভ দিব। বৰ্তমান সময়ত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে স্বভাৱত নমনীয়তা অনাৰ প্ৰয়োজন আছে বুলি কৈছে। আৱেগত সিদ্ধান্ত নল'ব। সন্দেহ আৰু ভ্ৰমৰ পৰিস্থিতি নানিব। সন্তানৰ সমস্যাত সহায় কৰক বুলি কৈছে। ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনাত গুৰুত্ব দিয়ক। প্ৰডাক্টৰ মান, আপোনালোকৰ যিখিনি প্ৰডাক্ট আছে, যিখিনি বস্তু আছে, সেই মানখিনি উন্নত কৰিব লাগিব। তাৰ কোৱালিটিৰ ওপৰত গুৰুত্ব দিব লাগিব। আমদানি ৰপ্তানিত লাভৰ যুগ বুলি কৈছে। চাকৰিৰ টাৰ্গেট সম্পূৰ্ণ সহজে আপোনালোকে কৰিব পাৰিব বুলি কৈছে। আজি ঘৰখনৰ মানুহখিনিৰ মাজত ইতিবাচক সঁহাৰি থাকিব। প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব, বদনাম হ'ব পাৰে, গতিকে সাৱধান হ'ব।
ভুল সিদ্ধান্ত কেতিয়াও আপোনালোকে নল'ব, এই ক্ষেত্ৰত গুৰুত্ব দিব। ঘৰখনত বুজাবুজিয়ে আপোনালোকৰ দাম্পত্য জীৱনত সুখৰ এটা পৰিৱেশ বিৰাজ কৰিব। একে সময়তে স্বাস্থ্য ভালে হ'ব। দিনটো শেষত মহিলাসকলৰ কিছু সংক্ৰমণৰ পৰা সাৱধান হৈ থকাটো প্ৰয়োজন আছে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মহিলাসকলে গুৰুত্ব দিব, ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, লাইক এটা কৰি দিব। বিশেষকৈ ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা লক্ষ্মী, ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু প্ৰসন্ন অনুভৱ কৰিব। সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। আত্মীয়ৰ পৰা কোনো শুভ খবৰ শুনিবলৈ পাব পাৰে। যদি বাটোৱাৰাৰ সম্পৰ্কে কোনো কাম চলি আছে ভাগ বতৰা, তেন্তে কাৰোবাৰ মধ্যস্থতাৰে সমাধান কৰাৰ বাবে চেষ্টা কৰাটো উচিত, নহ'লে পিছত খেলিমেলি হ'ব পাৰে। পুৰণি নেতিবাচক কথাবোৰক বৰ্তমানৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিব, ইয়াৰ ফলত কেৱল চাপ আৰু সম্পৰ্ক বেয়া হ'ব পাৰে। মহিলাসকলে বিপৰীত লিংগৰ লোকৰ সৈতে কথা পাতোঁতে সাৱধান হ'ব লাগে, নহ'লে কোনো ধৰণৰ বদনাম হ'ব পাৰে। ব্যৱসায়ত কিছু নতুন উপলব্ধি পাব। সঠিক বুজাবুজি আৰু চতুৰতাৰে বিশেষকৈ সেইবোৰ লগে লগে কাম কৰক। এই সময়ত মাৰ্কেটিং আৰু পে'মেণ্ট আদায় কৰাৰ দৰে কামত ভালদৰে মনোনিৱেশ কৰক। পাব্লিক ৰিলেশ্যনে বিশেষকৈ আপোনালোকৰ ব্যৱসায়ত নতুন উৎসৱৰ সৃষ্টি কৰিব পাৰে। অফিচত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। ঘৰুৱাৰ ব্যৱস্থা সুচাৰুৰূপে চলোৱাৰ ক্ষেত্ৰত জীৱনসংগী সম্পূৰ্ণ সহযোগ পাব। প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পাৰিবাৰিক যি সন্মতি পোৱাৰ সম্ভাৱনা আছে। কোনো মানসিক বিশেষকৈ যন্ত্ৰণাৰ মাজেৰে দিনটো পাৰ হৈ থাকিব, গতিকে বেছি চিন্তাৰ চৰ্চা আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি এই সময়খিনিত কিন্তু ধৈৰ্য মনোবল বজাই ৰাখিব লাগিব। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি এই শুক্ৰবাৰৰ দিনটোত প্ৰত্যাহ্বান থাকিলেও আজি ধনুৰাশিৰ জাতক জাতিকাসকলে আত্মবিশ্বাসেৰে মোকাবিলা কৰিব। কষ্টৰ ফল পাব। মিত্ৰ আত্মীয়ৰ লগত বিশেষ বিষয়ত ডিছকাছ হ'ব, আলোচনা হ'ব বুলি কৈছে। আজি প্ৰতিদ্বন্দ্বীৰ কিছুমান হিংসাৰ বাবে ইচ্ছাৰ বাবে সাৱধান হ'ব লাগিব। দেখুৱাবলৈ গৈ আজি ধনুৰাশিৰ জাতক জাতিকাসকলে লোকচান নকৰিব। বিনিয়োগত সাৱধান হ'ব লাগিব বুলি কৈছে। সিদ্ধান্তবোৰ শ্ৰেষ্ঠ হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত আৰু আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুযোগ পাব। পাৰ্টনাৰশ্বিপ বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে ভাল সময়। চাকৰিত অধীনস্থৰ বাবে সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। জীৱনসংগীৰ অসুস্থতাত সহায় কৰিলে সম্পৰ্ক মজবুত হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আজিৰ দিনটোত এলাহ অলপ থাকিব পাৰে। চাপ এৰাই চলক। অপ্ৰয়োজনীয় চিন্তাবোৰ এৰাই চলি নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক। ধনুৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ ভাল হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল। আজি নতুন দৃষ্টিভংগীৰে আগবাঢ়িবলৈ চেষ্টা কৰক। পুৰণি সমস্যাৰ বৰ্তমান সময়ত ইতিবাচক কামেৰে আপোনালোকে আৰম্ভ কৰক, সমাধান কৰক বুলি কৈছে। লেনদেনৰ ক্ষেত্ৰত একেবাৰে ঢিলা নহ'ব, লাপৰবাহী নহ'ব, লোকচান হ'ব পাৰে। একাগ্ৰতাৰ অভাৱ, পুৰণি নেতিবাচক কথাত আপোনালোকে আজিৰ দিনটোত বেছিকৈ নাযাব। আজি উত্থান পতন হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত। সাৱধানে কাম কৰক আৰু প্ৰতিযোগিতামূলক কামত অলপ সমস্যা হ'ব পাৰে, গতিকে ধৈৰ্য বজাই ৰাখি কাম কৰক। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকক দিয়া হ'ব পাৰে, মিলিব পাৰে, পাব পাৰে। কামৰ বোজা বাঢ়িব বুলি কৈছে। আজি ঘৰখনৰ পৰিয়ালৰ সহযোগিতা থাকিব। আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত মাজে মাজে অবিশ্বাস আহিব পাৰে। যেতিয়া আপোনালোকৰ মাজত বিশ্বাস কমিব, তৰ্কৰ পেচাল আপোনালোকৰ বাঢ়িব, মিছ আণ্ডাৰষ্টেণ্ডিং বাঢ়িব পাৰে, যাৰ ফলত সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। গেছ এচিডিটিৰ বাবে পাচনতন্ত্ৰ কিছু দুৰ্বল হ'ব পাৰে, গতিকে আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। পাতল আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বুলি কৈছে। বেছি মাংস নাখাব। একে সময়তে ৰণনীতিয়ে কাম কৰিলে সফল হ'ব। যদি আপোনালোকে পৰিকল্পনা অনুসৰি কাম কৰে, নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। ৰাজনৈতিক ব্যক্তিৰ সৈতে আজি সম্পৰ্কই নতুন উপলব্ধি কৰাব। নিজৰ স্বাৰ্থৰ কথা ভাবক, কিন্তু আনৰ ক্ষতি একেবাৰে নকৰিব। নিজৰ কথা ভাবি কাম কৰক, কিন্তু আনৰ বেছি ক্ষতি নকৰিব। আজি কিছুমানে লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে, গতিকে নিজৰ লক্ষ্যৰ নিজৰ টাৰ্গেটৰ ওপৰত নিশ্চয়কৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব। ভাল প্ৰতিফলন দেখিব। চকু মুদি বিশেষকৈ কাকো বিশ্বাস নকৰিব। কাৰোবাৰ কথাত ভুল নাযাব। কাৰোবাৰ কথাত তৎক্ষণাত বিনিয়োগ নকৰিব। কাৰোবাৰ কথাত যাত্ৰাও নকৰিব। আজি অলপ মানহানি ভয় বুলি কৈছে। ডাঙৰ ব্যক্তিসকলৰ পৰা পৰামৰ্শ ল'ব বা তেওঁলোকৰ যি দিহা পৰামৰ্শ গাইডেঞ্চখিনি আপোনালোকে মানি চলক, ভাল হ'ব।
ব্যৱসায়ত উত্থান পতনত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব হ'ব পাৰে। কামৰ ক্ষেত্ৰত যদি কিবা এটা মিষ্টেক হয়, ব্যৱসায় ক্ষেত্ৰতো মিষ্টেক হয়, তেন্তে ভুল যিখিনি আছে সেইখিনি শুধৰোৱাৰ বাবে চেষ্টা কৰক। ডাঙৰৰ সহায় সমস্যাবোৰ সমাধান কৰিব আজি। আয়ৰ অৱস্থা কিছু ভালেই হ'ব আজি। একে সময়তে এই সময়খিনিত আপোনালোকৰ দাম্পত্য জীৱনত অলপ সমস্যাৰ থাকিব। ইজনে সিজনৰ অনুভৱক বুজি পালে, আৱেগবোৰ বুজি পালে সেই ধৰণৰ সমস্যাখিনিও লাহে লাহে ঠিক হ'ব বুলি কৈছে। প্ৰেমত ইজনে সিজনৰ অনুভূতিক সন্মান কৰিব লাগে, ইজনে সিজনৰ আৱেগক সন্মান কৰিব লাগে, কিন্তু বিশ্বাসটো বজাই ৰাখিব লাগিব। যেতিয়া বিশ্বাস টাৰ্মছ কম হ'ব তেতিয়া সমস্যা হ'ব পাৰে, গতিকে অলপ ধ্যান ৰাখিব এইখিনি ক্ষেত্ৰত। প্ৰেমত ইজনে সিজনৰ অনুভূতিক সন্মান কৰিব লাগে, ৰেচপেক্ট কৰক বুলি কৈছে। আজি বৈবাহিক জীৱনত জীৱনসংগীৰ অনুভৱক বুজি পাব লাগিব। প্ৰেমত আজিৰ দিনটোত অলপ সাৱধান হওক। অসন্তুলিত খাদ্যৰ বাবে ডিঙিৰ সংক্ৰমণ হ'ব পাৰে, কিছু লোকৰ কফ জমা হ'ব পাৰে ডিঙিত, বা কিছু কাহ চৰ্দিৰ বাবে সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। উপযুক্ত চিকিৎসা লোৱাটো প্ৰয়োজন আছে, গতিকে এইখিনি ক্ষেত্ৰত মকৰ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। আজি মা লক্ষ্মীক পূজা কৰক। ঘৰখনৰ চাফাই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক আৰু সন্ধিয়াৰ সময়খিনিত দুৱাৰ মুখত এগছি চাকি বন্তি জ্বলাব আৰু দুৱাৰ মুখত কেতিয়াও লেতেৰা আৱৰ্জনা জমা হ'ব নিদিব। আজি দিনটোত নিশ্চয়কৈ ভাল হ'ব। মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক, আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি বৃদ্ধি পাওক। আহক মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সৌভাগ্যৰ দিন বুলি কৈছে। ঘৰ, নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা সুখকৰ খবৰ আহিব পাৰে। গোচৰৰ ৰায় পক্ষত আহিব পাৰে কিছু লোকৰ। আৰ্থিক কামবোৰ মজবুত কৰাৰ ক্ষেত্ৰত মন দিব। চৰকাৰী কামত অলপ বাধা আহিব পাৰে বুলি কৈছে। সামাজিক ৰাজনৈতিক কামৰ পৰা বিশেষকৈ দূৰত্ব থাকক। অপ্ৰত্যাশিত বাধা আহিব পাৰে। ব্যস্ততাপূৰ্ণ দিন, গভীৰতাৰে কাম কৰিলে কৰ্মক্ষেত্ৰত শৃংখলা থাকিব। ব্যৱসায়ত উন্নতি হ'ব। বিশেষকৈ কিছু লোকে কিবা এটা কামত যদি মন প্ৰীতি কৰিছে, সলনি কৰাটো উচিত নহয় তৎক্ষণাত। আজি বৈবাহিক জীৱনত জীৱনসংগীৰ লগত সৎ হওক। বিপৰীত লিংগৰ মিত্ৰৰ সৈতে মৰ্যাদা বজাই ৰাখিব লাগে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ ইউৰিন ইনফেকশ্যন বা ফুলাৰ সমস্যা হ'ব পাৰে, চিকিৎসা লোৱাটো প্ৰয়োজন আছে। একে সময়তে আপোনালোকৰ বাবে আজি নিজৰ বিষয় ভাবক, নিজৰ বাবে কাম কৰক। সচেতন থাকিলে শত্ৰুৱে আপোনালোকক কেতিয়াও ক্ষতি কৰিব নোৱাৰে, শত্ৰুৰ কামবোৰ নিষ্ফল হ'ব। ধৰ্মীয় ব্যক্তিৰ সাক্ষাতে কিন্তু মানসিক শান্তি দিব পাৰে আজি কুম্ভ ৰাশি জাতক জাতিকাসকলক। একে সময়তে কোৱা হৈছে যে আনৰ কথাত হস্তক্ষেপ কৰিলে কিন্তু মানহানি হ'ব পাৰে, গতিকে বেলেগৰ মেটাৰত বেলেগৰ প্ৰব্লেমত বেছিকৈ সোমাব নালাগে, সেইটো আপোনালোকে জানিব লাগিব। সময় অনুযায়ী প্ৰতিকাৰ দিয়ক, ব্যয় কমাব লাগিব। আইন ভংগ একেবাৰে নকৰিব, মনত ৰাখিব। প্ৰতিযোগিতা থাকিব ব্যৱসায়ত অলপ। নতুন কাম এতিয়া আৰম্ভ তৎক্ষণাত নকৰিব। লাভৰ আশাৰ কম আছে। চাকৰিয়ালসকলে ছিনিয়ৰসকল বা ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে সম্পৰ্ক মজবুত কৰি ৰাখিব লাগে। আজিৰ দিনটোত বিশেষকৈ কৈছে যে জীৱনসংগীৰ স্বাস্থ্যক লৈ অলপ চিন্তা থাকিব, কিন্তু তেওঁলোকৰ সহযোগে ঘৰখনৰ সুখ বজাই ৰাখিব। স্নায়ু টান বিষ হ'ব পাৰে, যোগ আৰু ব্যায়ামৰ সহায় লওক। আজি সমস্যাবোৰ সহজে দূৰ কৰিবৰ বাবে চেষ্টা কৰক। স্থান পৰিৱৰ্তনৰ পৰিকল্পনা কিছু লোকৰ হ'ব পাৰে। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত কিছু সমস্যাৰ সমাধানৰ যোগ। আজি বন্ধু বা মিত্ৰৰ পৰামৰ্শত নতুন পথ দেখুৱাব বুলি কৈছে। কিছুমান ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব। সামাজিক পাৰিবাৰিক ক্ষেত্ৰত কামত আপোনালোকে যোগদান দিয়ক। অন্যায় কামত ৰুচি নল'ব। বিপদজনক বিনিয়োগ একেবাৰে নকৰিব। ব্যৱসায়িক যাত্ৰা লাভ দিব। প্ৰপাৰ্টি কামত সাৱধান হওক। যুৱক যুৱতীসকলে বিশেষকৈ নিজৰ কৰ্মৰ প্ৰতি সৎ হৈ কাম কৰিব লাগে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশিফল শিতানৰ একেবাৰে শেষতো ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। ৰৈ থকা কামবোৰ কৰাৰ সময় বুলি কৈছে। প্ৰপাৰ্টি লেনদেনৰ সমস্যাৰ মধ্যস্থতাৰে সমাধান কৰক বুলি কৈছে। আজি যিমান পাৰে বুদ্ধিমত্তা, চতুৰতা আৰু বিবেকেৰে পৰিস্থিতি পক্ষত আনিব পাৰিব। যুৱক যুৱতীসকলে আৰাম ধেমালিত গুৰুত্ব দিলে বহুত কাম আপোনালোকে কৰিব পাৰিব। ফ'কাছ দিয়ক, ফ'কাছ নেহেৰুৱাব। কামবোৰ স্থগিত ৰখাটো কিছু ক্ষেত্ৰত ভাল হ'ব পাৰে। আজি ঘৰখনত বিশেষকৈ তৰ্কৰ পেচাল একেবাৰে নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা সমস্যা আহিব দিনটো প্ৰথম ভাগত, কিন্তু সমাধান ওলাব। পাৰ্টনাৰশ্বিপত ব্যৱসায়ৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখক, গতিকে ধ্যান ৰাখিব। আজি চৰকাৰী কামত বিষয়াসকলৰ সৈতে তৰ্ক একেবাৰে নকৰিব। পাৰিবাৰিক পৰিৱেশটো মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। বৰ্তমান এই সময়খিনিৰ ৰাজনৈতিক ব্যক্তিসকলৰ পৰা কিছু লোকে সহায় লাভ কৰিব। দৃঢ় সংকল্প আৰু কষ্টৰে বিশেষ কামবোৰ পূৰণ কৰিব পাৰিব।
আজি ৰাজনৈতিক ব্যক্তিৰ সহায় মিলিব ছাত্ৰ বা যুৱক যুৱতীসকলে সমস্যাবোৰ সমাধান হ'লে মানসিক শান্তি পাব বুলি কৈছে আজি ব্যৱসায়ত কাৰোবাৰ বিশেষকৈ কামত আপোনালোকে তৎক্ষণাত বাধা নিদিব সহযোগী কৰ্মচাৰীৰ সহায়ত সমস্যাবোৰ সমাধান হ'ব নতুন কামৰ পৰিকল্পনা আপোনালোকে আগতে সম্পূৰ্ণ তথ্য ল'ব নতুন কাম এটা কৰিব গৈছে তাৰ সম্পূৰ্ণ তথ্য ডিটেইলছ গোটেইখিনি ক্লিয়াৰ কৰি ল'ব ভাল হ'ব চাকৰিত কামৰ বোজা অলপ কম পৰিব আজিৰ দিনটোত ঘৰখনৰ সুখ শান্তি থাকিব যুৱক যুৱতীসকলে প্ৰেমত সময় বেছি নষ্ট নকৰি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত মন দিব লাগে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে যুৱক যুৱতীসকলে কষ্টৰ বাবে শাৰীৰিক মানসিক ভাগৰ থাকিব বৰ্তমান সময়ত পৰিকল্পনাৰে কাম কৰিলে আৰু একাগ্ৰতাৰে কাম কৰিলে সফলতা হ'ব আপুনি সাকসেস হ'ব ওচৰ দূৰৰ যাত্ৰাৰ কিছু লোকৰ বাবে লাভজনক হ'ব অতি আত্মবিশ্বাসৰ পৰা বাছি থাকিব লাগিব অচিনাকি মানুহৰ আগত গোপন কথা একেবাৰে নকব বুলি কৈছে সন্তানৰ পঢ়াৰ বা তেওঁলোকৰ কেৰিয়াৰক লৈ বিবাহিত লোকসকলে অলপ চিন্তা ৰাখিব কিন্তু যোগাযোগে সমাধানো দিব ব্যৱসায়ত অলপ বাধা আহিব পাৰে দিনটো শেষৰ অৰ্ধ সময়খিনিত কৰ্মচাৰীৰ পৰামৰ্শই সমাধানো দিব ব্যৱসায়ত পৰিৱৰ্তন কৰিলে সমস্যা অলপ কমিব অফিচত সিনিয়ৰসকলৰ সৈতে সম্পৰ্ক বেয়া নকৰিব স্বাস্থ্য ভালে হ'ব বেছি চিন্তা কৰি নাথাকিব যোগ আৰু ব্যায়াম আপোনালোকে গঢ়ি তুলিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি আকাশ নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ